নমস্কাৰ আপোনালোকে চাই আছে সংবাদ লহৰ আৰু এই মুহূৰ্তত দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। গোলাঘাট জিলাৰ পৰকাটিঙত বন্ধন বেংকত আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। বন্ধন বেংকৰ এটা কোঠাত এজনৰ আত্মহত্যা। বন্ধন বেংকৰ কৰ্মচাৰী কৰুণা হাজৰিকাৰ আত্মহত্যা। চিপ লৈ আত্মহত্যা কৰে বন্ধন বেংকৰ কৰ্মচাৰীগৰাকী। আত্মহত্যা কৰা লোকজনৰ ঘৰ মাজুলীত বুলি জানিব পৰা গৈছে। বৰ্তমানো স্পষ্ট হোৱা নাই কৰুণা হাজৰিকাৰ আত্মহত্যাৰ কাৰণ। আমি পুনৰবাৰ জনাইছো গোলাঘাটৰ পৰকাটিঙত বন্ধন বেংকত আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। বন্ধন বেংকৰ এটা কোঠাত এজনৰ আত্মহত্যা। বন্ধন বেংকৰ কৰ্মচাৰী কৰুণা হাজৰিকাৰ আত্মহত্যা। চিপ লৈ আত্মহত্যা কৰে বন্ধন বেংকৰ কৰ্মচাৰীগৰাকীয়ে। আত্মহত্যা কৰা লোকজনৰ ঘৰ মাজুলীত বুলি জানিব পৰা গৈছে। বৰ্তমানো স্পষ্ট হোৱা নাই কৰুণা হাজৰিকাৰ আত্মহত্যাৰ কাৰণ।